নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত এখন পেপাৰ কাটিং দেখা পাইছে আৰু ইয়াতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা, শিক্ষক বদলিৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। বদলীকৰণ প্ৰক্ৰিয়া গৰম বন্ধৰ সময়ছোৱাতহে সম্পন্ন হ'ব। আকস্মিকভাৱে মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিটো পৰিয়ালক ৫ লাখকৈ বিত্তীয় সাহায্য প্ৰদান। প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া বন্ধ হৈ থকাক কেন্দ্ৰ কৰি শিক্ষক সমাজত চলি থকা অসন্তুষ্টিৰ মাজতে আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা, অচিৰেই মুকলি হ'ব বদলিৰ বাবে পৰ্টেল। গুণোৎসৱৰ দ্বিতীয় পৰ্যায় চলি থকাৰ সময়ত শিক্ষক হিচাপে মহানগৰীৰ এখন বিদ্যালয়ত উপস্থিত হোৱা শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বদলীকৰণৰ বিষয়টো শিক্ষা বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আহিছে। ইতিমধ্যে ৩৬,০০০ শিক্ষক বদলি সম্পন্ন হৈছে। আনহাতে বদলীকৰণৰ বাবে যিসকল শিক্ষকে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে অহা গৰম বন্ধৰ সময়ছোৱাত এই পৰ্টেল মুকলি কৰা হ'ব। এই সময়ছোৱাতহে পৰ্টেলৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকসকলে। আনহাতে জিলাৰ ভিতৰত সমানুপাতিক হাৰত শিক্ষকৰ বদলিৰ ব্যৱস্থা অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে গুণোৎসৱ চলি থকাৰ মাজতে বহু বিদ্যালয়ত শিক্ষক নথকা বিষয়টোক লৈ যথেষ্ট চৰ্চা হোৱাৰ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ত শিক্ষক নথকা বিষয়টো জিলা আয়ুক্তসকলক অৱগত কৰা হৈছে আৰু তাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। মন কৰিবলগীয়া যে অনিয়মীয়াভাৱে বিদ্যালয়ত উপস্থিত থকা তথা মধ্যাহ্ন ভোজনত শিক্ষাৰ্থীৰ পোছাকলৈ সকলোতে অবাধ দুৰ্নীতিৰ অভিযোগ উঠা ধুবুৰী ধৰুৱাৰ চৰ পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক আয়ুব আলীক গুণোৎসৱৰ মাজতে নিলম্বন কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি শেহতীয়াকৈ বিদ্যালয়ৰ ইউনিফৰ্মক লৈ ব্যাপক কেলেংকাৰী হোৱা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক তোলা অভিযোগ নস্যাৎ কৰি কয় যে মুকলিকৈ নিবিদা হোৱাৰ প্ৰক্ৰিয়াত অনিয়মৰ প্ৰসংগ থাকিবই নোৱাৰে। যদি অনিয়মৰ প্ৰমাণ আছে তেন্তে চৰকাৰৰ নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে তথ্যভিত্তিক অভিযোগ দাখিল কৰিব পাৰে। লুৰিণজ্যোতি গগৈৰ নাম উল্লেখ নকৰাকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত নিবিদা লাভ নকৰা একাংশ অসন্তুষ্ট ঠিকাদাৰৰ মন্তব্যক ৰাজনৈতিক নেতাই ৰাজহুৱা কৰিছে বুলিও কটাক্ষ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ বেংক একাউণ্টত ইউনিফৰ্মৰ বাবে পইচা জমা কৰে আৰু সেই পুঁজিৰে পৰিচালনা সমিতিয়ে ইউনিফৰ্ম ক্ৰয় কৰিব পাৰে। মাধ্যমিক পৰ্যায়ত শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ পুঁজি ৰাজ্য চৰকাৰে ব্যয় কৰে আৰু ইয়াৰ বাবে নিবিদা আহ্বান কৰা হয়। সেয়েহে নিবিদাক লৈ ঠিকাদাৰসকলৰ মাজত প্ৰতিযোগিতা চলে আৰু নিবিদা লাভ নকৰা একাংশ ঠিকাদাৰে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে। এনে অভিযোগকে একাংশ ৰাজনৈতিক নেতাই আওৰাই থকাটো দুৰ্ভাগ্যজনক। শিক্ষা বিভাগৰ প্ৰতিটো নিবিদা অনলাইন হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে শিক্ষা অধিকাৰ আইনৰ অধীনত ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সমগ্ৰ শিক্ষা অভিযানে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰে। আনহাতে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথি ৰাজ্য চৰকাৰে বহন কৰে। প্ৰাদেশিকৰণক লৈ পুনৰবাৰ একাংশ শিক্ষকে প্ৰতিবাদ আৰম্ভ কৰাৰ প্ৰসংগতো আজি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে শিক্ষকৰ ন্যায়সংগত দাবীসমূহ পূৰণৰ ব্যৱস্থা কৰা হ'ব। এই ক্ষেত্ৰত কেবিনেট উপ সমিতিয়ে সমগ্ৰ বিষয় পৰীক্ষা কৰিব আৰু যদি প্ৰাদেশিকৰণৰ বাবে কোনো বিদ্যালয় যোগ্য বুলি বিবেচিত হয় তেন্তে নিশ্চিতভাৱে প্ৰাদেশিকৰণ কৰা হ'ব। উল্লেখযোগ্য যে আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আকস্মিক মৃত্যুবৰণ কৰা 11গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালক ৫ লাখকৈ টকা সাহায্যলৈ প্ৰদান কৰে। অসম সমগ্ৰ শিক্ষা মিছন কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে মৃত্যুবৰণ কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে শিক্ষকসকলৰ অৱদানক স্মৰণ কৰে। এই অনুষ্ঠানত সমগ্ৰ শিক্ষা মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশৰ লগতে কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে। এয়া আছিলে আজি ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।